অৰিহণা নহৰ বাৰিকুলবাসীৰ বুকুৰ মৰম আগবঢ়াইছো তেওঁৰ পৰিয়ালবৰ্গলৈ আৰু তেওঁৰ সন্তানক আমি মানুহ কৰি তুলিব লাগিব জাতীয়তাবাদৰ এক অস্ত্ৰ হিচাপে অস্ত্ৰ নহয় তেখেতক জাতীয়তাবাদৰ ধাৰাত আমি আগবঢ়াই নিব লাগিব সেই আশা আমি পুহিছো আমি আশা ৰাখিছো সেয়েহে পৰম শ্ৰদ্ধাৰ জনগণ আপোনালোক আজি এই মঞ্চত উপস্থিত হৈ সকলোৱে আমি অংগীকাৰবদ্ধ হ'ব লাগিব যে ৰাজীৱ হদিয়াক স্বাৰ্থত উপস্থিত হৈ নহয় আমি আজীৱন তেখেতক জীয়াই ৰাখিম অসমৰ জাতীয়তাবাদৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপে এই আশা আমি ৰাখিছো আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ ৰাইজৰ মৰমৰ বাৰিকুলবাসীৰ মৰমৰ লগত সংগ দিছে বাৰিকুলবাসীৰ সুসন্তান প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগ ডাঙৰীয়াও তেখেতৰ লগত তেখেতৰ কিছু বন্ধু সহযোগিতা আগবঢ়াইছে আৰু এই বিশেষ নকৈ আমি শ্ৰদ্ধাঞ্জলি পত্ৰখিনি আগবঢ়ালো আৰু আমাৰ সতীৰ্থসকলক আমাৰ 4,01,011 টকাৰ মৰম তিনি পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছো ধন্যবাদ।